Sudah naik impor dia. বহু যুগরে আপন চিনাকি মুখৰ জুৰি ফৰ্মা বাইদেউক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আজি অনুষ্ঠানটিৰ ফিতা কাটি শুভ মুহূৰ্তত সম্পন্ন কৰিবৰ বাবে তেখেতক আমি অকণমান আগবাঢ়ি আহিবলৈ কৈছোঁ আৰু তেখেতক আমাৰ এই অনুষ্ঠানৰ হোতা ৰিজু আৰু শইকীয়া মহোদয়াক অনুৰোধ জনাম তেখেতক ফুলৰ পৰাই সম্ভাষণ জনাই আৰু এখন চেলেঙেৰে সম্ভাষণ যাচিবৰ কাৰণে। এই আমাৰ মাজত কাৰণ ভাস্কৰ মোৰ প্ৰিয় বন্ধু ভাইটি, তেখেতক এটা সেৱা এটা কৰা প্ৰথমতে আৰু বন্তি প্ৰজ্বলনেৰে আমাৰ গোটেই অপয়া অমংগ যিমানখিনি আছে দূৰ কৰি তেখেতৰ দ্বাৰাই বন্তি প্ৰজ্বলন কৰিলোঁ। গতিকে তেখেতৰ কাৰণে এটা জোৰদাৰ হাতেৰে দিব। আমাক আশীৰ্বাদ লাগে সদায় ভাল কাম কৰি ভাল কিবা এটাৰ চৰ্চা কৰি সমাজত কিবা ভাল এটা বুটলিব পাৰোঁ তেতিয়াহ'লে আমি ধন্য মানিম। গতিকে এয়া সৰ্বত মোৰ মানুহকে ক'ব এটা সপোন আছিলে, বহুদিনীয়া এটা সপোন কিবা এটা অনুষ্ঠান পাতি তাৰ দৰে পাঠ্যক্ৰমত পৰিণত কৰি গ্ৰামেটিকেলি চিষ্টেমেটিকেলি আৰু যিটো শুদ্ধ ৰূপত বহুত সুখ পাইছোঁ। কাৰণ মোৰ ভণ্টি ৰিজু আজি ইমান সুখ পৰ্যায় পালেগৈ, এইটো এটা বৰ সুখৰ দিন। কাৰণ মই ৰিজুক 2017 চনৰ পৰা পাইছিলোঁ। 2017 চনত যেতিয়া মানে ডিষ্ট্ৰিক্ট লেভেল মডেলৰ যিটো বিশেষ আছাম আছিলে ন,
কেছতে কৰিছে তাই মানে যেতিয়া মই দেখিলোঁ ৰবিপূৰ্ণ দাস আছিলে মোক মুখ্য হিচাপে পাতিছিলে তেতিয়া মই দেখিলোঁ মানে ইমানেই আকৰ্ষিত হ'ল মোৰ নিজৰ প্ৰতি চেহেৰাটো ইমানেই ধুনীয়াকৈ মনত পৰি গ'ল কিহৰ কাৰণে আকৰ্ষিত হ'ল তেওঁৰ প্ৰশ্ন কিতাপটো বৰ সুন্দৰ কৈছিলে প্ৰশ্ন কিতাপটো তেওঁ কৈছিলে যে মই এগৰাকী মানে হাউচ ৱাইফ হৈ থকাতকৈ মানে হাউচ ৱাইফটো হয় বাৰু মানুহ প্ৰত্যেকেই কৰিব লাগিব আমি ঘৰৰ কামখিনি কিন্তু মই এগৰাকী মডেল হৈ পেলাই সপোন মোৰ পূৰাবৰ কাৰণে আহিছোঁ মই এনেকৈ ঘৰতে সোমাই থাকিব বিচৰা নাই আৰু সেই সঁচাকৈ সেই আৰম্ভণি বুলি মই ভাবিছোঁ তাৰ আগত যদি কিবা আছিলে মই নাজানো ঘৰৰ কাৰণে সেই আৰম্ভণি তাৰপৰা আজি ৰিজু আহি এইখিনি পৰ্যায় পালেহি ৰিজুৱেও কিমান পুৰস্কাৰ তুলিব পাৰিলে লোকক শিকাব পাৰিলে শিকাই আজি এখন স্কুল খুলিব পাৰিছে মই স্কুল বুলিয়ে পাঠশালা বুলিয়ে কৈছোঁ এইবোৰ দিব পাৰিছে সেইটো একেবাৰে সুখৰ দিন কাৰণ কেলৈ তাই যিটো উদ্যম্য মনত যিটো আশা আছিলে মই এদিন কৰি দেখুৱাম সেই আশাখিনি তাই পূৰণ কৰি নিজৰ ফালকো পূৰণ হৈছে আৰু ৰিজুৰ দৰে মানে বহুতো আমাৰ তিৰোতা বা মই নিজৰ ক্ষেত্ৰতো কৈছোঁ ময়ো সৰুৰ পৰা অভিনয় কৰি আছিলোঁ 20 বছৰ মই সংসাৰৰ কাৰণে বাদ দিছিলোঁ কিন্তু আজি ময়ো এতিয়া ভগৱানৰ কিবা ইমানখিনি হৈ গৈছোঁ কিহৰ কাৰণে মোৰ চেষ্টা ভগৱানৰ আশীৰ্বাদ এতিয়া ৰিজুৰো সেই চেষ্টাৰ কাৰণে আজি ইমানখিনি পাইছে আৰু ময়ো এতিয়া এই অনুষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ যোৰহাটৰ সকলো তিৰোতাক মই অনুৰোধ কৰিছোঁ তেওঁলোকৰ যদি এনেকুৱা মনত কিবা উদ্যম আছে কিবা হোৱাৰ আশা আছে যদি তেওঁলোকে কৰিব পাৰে ঘৰৰ সংসাৰৰ কাৰণে কিন্তু যদি তেওঁলোকে মনৰ ইচ্ছা আছে সকলো প্ৰকাৰে মানুহ কিয় মেনেজ কৰিব নোৱাৰিব সকলোখিনি মেনেজ কৰিব পাৰিব লাগিব ঘৰখনো চলাব পাৰিব লাগিব মনত যদি কিবা আশা আছে ল'ৰা ছোৱালী পঢ়া শুনাও চাব লাগিব এইখিনি কৰিবৰ কাৰণে আগবাঢ়িবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ কিয়নো অকল বোলে নিজৰ নামত হাজবেণ্ডৰ নামত কাৰোবাৰ নামত আমি মাইকী মানুহ জীয়াই থকাতকৈ আমাৰ নিজৰ এটা নাম লাগে আমাৰ নিজৰ আইডেণ্টিফিকেশ্যন লাগে এই আইডেণ্টিফিকেশ্যনটো আমি যেতিয়া আমি নিজৰ কৰি ল'ব পাৰিম আমাৰ নিজৰ চেষ্টা লাগিব তেতিয়া তোমাৰ নিজৰ মনত কিমান গৌৰৱ হ'ব সেইকাৰণে মই সকলো মহিলাকে বয়সৰ কোনো মাত্ৰা নাই যোৰহাটত বিশেষকৈ এনেকুৱা এখন একাডেমি বহুতেই প্ৰয়োজন আছিলে সেইকাৰণে মই আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনি আহি ইয়াত মানে ল'ৰা ছোৱালীয়ে হওক বা বয়সৰ কোনো কথা নাই বুলি যেতিয়া দিছে তেতিয়াহ'লে সকলোৱে যাৰ ইচ্ছা থাকে আহক ইয়াত এডমিশ্যন লৈ পেলাই ধুনীয়া সুবিধা পাব শিকাব নিজে গ'ল অভিজ্ঞতা হৈ গ'ল তেখেতেও শিকাব পাৰিব তেখেতৰ লগত যিখিনি থাকে কবলবোৰ হ'ব পাৰি আৰু লগতে মই আৰু এটা কথা ভাবিছিলে মোৰ ওচৰতে কাষতে আছে সৈনিকৰ এগৰাকী হাউচ ৱাইফ কিন্তু আজি যেনেকৈ ৰিজু ওলাই আহিলে তেনেকৈ সৈনিকা আমাৰ যোৰহাটৰ বহুত মহিলা আজি ওলাই আহি এতিয়া অসমত মই আশা কৰোঁ মানে গোটেই ভাৰতত নাম কৰক সেইটোৱে আশা কৰোঁ কিন্তু মই সকলোকে সেইকাৰণে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে দিছিলোঁ বাইদেৱে খুব ধুনীয়াকৈ শুনিছিলে আৰু খুব ভাল পাইছে যেতিয়া মই ষ্টেজৰ পৰা নামি আহিছিলোঁ বাইদেৱে মোক মানে কৈছে ইমান ধুনীয়া ইন্ট্ৰডাকশ্যন দিছা ইমান ধুনীয়া কুৱেশ্যন এনচাৰ কৰিছা মানে মুহি পেলালা তুমি খুব ভাল লাগিল তেতিয়াৰ পৰাই বাক মই চিনি পাইছিলোঁ আৰু পিছৰ পৰ্যায়ত বাই আমাৰ যেতিয়া ফাৰ্ষ্ট ছিজন হৈছিলে যিটো আমি মানে নৰ্থ ইষ্ট বেষ্ট মমেণ্টাৰ শিক্ষক সৌন্দৰ্য প্ৰতিযোগিতা পাতি আহিছোঁ তাত বাই জাজ হিচাপে আছিল চ' তেনেকৈ আমাৰ জাৰ্ণিটো চিনাকি হৈ আজি পৰ্যায়লৈকে আমাৰ লগতে আছে আৰু থাকিব বুলি মই আশাবাদী আৰু এই যিটো টি চেপ শিক্ষক যিটো মই নহয় একচুৱেলি আমাৰ RSKজনে আমাৰ RSKজনৰ সদস্য আজি কেইগৰাকী আহি পোৱা নাই 3গৰাকী আছে চয়নিকা শৰ্মা বৰদলৈ আৰু আবাৰাণী নাথ গতিকে আমি সকলোৱে মধ্যৰ পৰা পৰিকল্পনা কৰি আছিলোঁ যে আমি শিকাব লাগে শিকাবৰ কাৰণে আমি যিখিনি আমি জানো বা আমাৰ যিখিনি প্ৰজন্মই মডেলিং লেভেলত আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকে যদি বেছিক নলেজটো পাই পেলাই আগবাঢ়ি যায় শুদ্ধ প্ৰণালীত নিশ্চয় খুব ভাল হ'ব আৰু আমি শিকাই থাকোঁ আমি যেতিয়া কম্পিটিশ্যন পাতোঁ তেতিয়া আমি 3 দিন অনুশীলন দিওঁ আৰু আমাৰ যিটো অনুশীলন থাকে প্ৰায়খিনি আমাৰ চিনাকি অচিনাকি সকলোৱে যি আমাৰ ইভেণ্টত উইনাৰ হয় তেওঁলোকেও ভাল পায় আৰু যিসকলে উইনাৰ নহয় তেওঁলোকেও আমাক মেছেজ কৰি কয় যে আমাৰ ছোৱালীয়ে নাপালে যদিও আপোনালোকে ইমান ধুনীয়াকৈ শিকাইছে আমি খুব ঘনে অনুপ্ৰাণিত আৰু আপোনালোকে যদি এখন স্কুল খুলিলেহেঁতেন চ' আমি বহুত ভাল পালোহেঁতেন আমাৰ সকলোকে কয়
সেই পৰিকল্পনাৰে আমি আজি ইয়াতে আমাৰ ইয়াত সকলো মানে ফেশ্বনৰ লগত জড়িত যিখিনি থাকে সকলোখিনি আমি ট্ৰেইনিং ইয়াত দিওঁ আৰু কোনো বয়স বা কোনো লিংগৰ কথা নাই আৰু চবতে হওক বা 60 বছৰে হওক সকলোৱে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু মডেলিং লাইনত নিজক আগবঢ়াই নিবলৈ সুবিধা পাব আমাৰ ভিতৰত যিখিনি আমাৰ কনফিডেন্স আমাৰ ভিতৰত এটা কনফিডেন্স থাকে সেই কনফিডেন্স আমি বাহিৰ উলিয়াবলৈ আমাৰ এটা অজুহাত লাগে আমাৰ এখন প্লেটফৰ্ম লাগে যিটো প্লেটফৰ্ম আমাৰ ইয়াত পাব আৰু আমি পিছৰ পৰ্যায়ত নিজক এই মডেলিং লাইনত জীৱিকাই বিশ্ব দৰবাৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নিবৰ কাৰণেও সুবিধা মই ভাবোঁ এই আমাৰ এইটো অনুশীলন কেন্দ্ৰ আমি খুলিছোঁ ইয়াৰ পৰাই পাব গতিকে কোনো বয়স বা কোনো লিংগৰ কথা নাই সকলোৱে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু নিজক মডেলিং লাইনত আগবঢ়াই নিব পাৰিব আমি যিমান পাৰোঁ তেওঁলোকক সুবিধা দিম আৰু সেই উদ্দেশ্যে আমি আজি এই RS ক্ৰিয়েশ্যনে TCET শিক্ষক এটি প্ৰশিক্ষণ কেন্দ্ৰ আমি ইয়াত আজি মানে উদ্বোধন কৰি আমাৰ উদ্বোধন কৰিলে জুৰি বাইদেৱে গতিকে জুৰি বহুত বহুত ধন্যবাদ আৰু TCET নামটো এইকাৰণে ৰাখিছোঁ হয়তো কোনোবাই ভাবিব পাৰে যিসকল মডেলিঙৰ লগত জড়িত তেওঁলোকে জানিব যে TCET কি কিন্তু যিসকল মডেলিঙৰ লগত জড়িত নহয় তেওঁলোকে হয়তো নাজানিব TCET একচুৱেলি আমি যেতিয়া মডেলিং কৰোঁ বা আমি এগৰাকী মডেলে যেতিয়া থিয় হয় ৰেম্পত তেতিয়া তেওঁৰ যিটো ষ্টেপত থিয় হয় বেছ ৰেম্পত সেই ষ্টেপটো একচুৱেলি TCET সেইকাৰণে মই ভাবোঁ তাতকৈ আৰু বেলেগ নাম আমাৰ কাৰণে ভাগ নহ'ব আৰু সেইকাৰণে মই TCETৰ দ্বাৰা যেতিয়া এগৰাকী মডেলে নিজৰ জাৰ্ণিটো আৰম্ভ কৰে সেইকাৰণে মই TCET নামটো ৰাখিলোঁ গতিকে পুনৰবাৰ মই আমাৰ যিসকল সংবাদ মাধ্যমৰ ভাই বন্ধু ককাই লগতে উপস্থিত হিমন্দিত অতিথিক মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে যাতে আপোনালোকে ইয়াত বহি আমাক আশীৰ্বাদ দি যায় সেয়া কামনা কৰিছোঁ ধন্যবাদ জনাব আমাৰ ক্ৰিয়েশ্যনেৰে শ্ৰেণিকা শৰ্মা বাইদেউ বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ ভূমিকা সময় অকণ আমাক দিছে আৰু বাইদেউক দুআষাৰ ক'বলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ বাইদেউ ধন্যবাদ অহাৰ কাৰণে আজি উপস্থিত থকা সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ TCETৰ যিটো অনুষ্ঠান আমি যোৱাৰ সৈতে মুকলি কৰিছে শুভ দিন শিশু দিৱস 14 নৱেম্বৰ খুব সুন্দৰ দিন গতিকে এটা গণেশ বন্দনাৰে মই শুভাৰম্ভ কৰিব যদিও কৰিছোঁ অবিঘ্নম কুৰুমে বিঘ্নস্য প্ৰতিবন্ধকম যাত্ৰা মংগল কৰ্ম মংগল TCETৰ মংগল সিদ্ধাৰ্থম একদন্তম নমস্কৃতম একদন্তম মহাকায়ং অভুদয়ং গজাননম বিঘ্ননাশং করং দেব হেরম্বরং পরমহং গণেশায় নমঃ সিদ্ধি বিনায়ক গণেশায় নমঃ আজি ৰিজুৱাৰ সৈতে আজি বহু বছৰৰ পৰা তেওঁ এটা সাধনা আছিলে আমি কৈ আছিলোঁ যে মডেলিং আমি 3 দিনৰ প্ৰশিক্ষণ লোৱা হয় ল'ৰা ছোৱালীবিলাকক অনা হয় তুমি এখন বিদ্যালয়কে খোলাচোন যি কাৰণে আমাৰ গ্ৰহণ কৰিছিলোঁ য'ত মই উইনাৰ বনাইছিলোঁ ফাৰ্ষ্ট ৰাউণ্ডত পাবলৈ সক্ষম হৈছিলোঁ আৰু তাত মই যিখিনি ইন্ট্ৰডাকশ্যন দিছিলোঁ বাইদেৱে খুব ধুনীয়াকৈ শুনিছিলে আৰু খুব ভাল পাইছে যেতিয়া মই ষ্টেজৰ পৰা নামি আহিছিলোঁ বায়ে মোক মানে কৈছে ইমান ধুনীয়া ইন্ট্ৰডাকশ্যন দিছা ইমান ধুনীয়া কুৱেশ্যন এনচাৰ কৰিছা মোক মানে মুহি পেলালা তুমি খুব ভাল লাগিল আৰু তেতিয়াৰ পৰাই বাক মই চিনি পাইছিলোঁ আৰু পিছৰ পৰ্যায়ত বাই আমাৰ যেতিয়া ফাৰ্ষ্ট ছিজন হৈছিলে যিটো আমি মানে নৰ্থ ইষ্ট বেষ্ট মোবাইল এঞ্জেল শিক্ষক সৌন্দৰ্য প্ৰতিযোগিতা পাতি আহিছোঁ তাত বাই জাজ হিচাপে আছিল চ' তেনেকৈ আমাৰ জাৰ্ণিটো চিনাকি হৈ আজি পৰ্যায়লৈকে বা আমাৰ লগতে আছে আৰু থাকিব বুলি মই আশাবাদী আৰু এই যিটো TCET শিক্ষক যিটো মই নহয় একচুৱেলি আমাৰ RS ক্ৰিয়েশ্যনে আমাৰ RS ক্ৰিয়েশ্যনৰ সদস্য আজি বাকী এগৰাকী আহি পোৱা নাই 3গৰাকী আছে শ্ৰেণিকা শৰ্মা বৰদলৈ আৰু আভাৰাণী নাথ
গতিকে আমি সকলোৱে ধন্যবাদ ঘোষণা কৰি আছিলোঁ যে আমি শিকাব লাগে এখন আমাক শিকাবৰ কাৰণে আমি যিখিনি আমি জানো বা আমাৰ যিখিনি প্ৰজন্মই মডেলিং লাইনত আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকে যদি বেছিক নলেজটো পাই পেলাই আগবাঢ়ি যায় শুদ্ধ প্ৰণালীত নিশ্চয় খুব ভাল হ'ব আৰু আমি শিকাই থাকোঁ আমি যেতিয়া কম্পিটিশ্যন পাতোঁ তেতিয়া আমি 3 দিন অনুশীলন দিওঁ আৰু আমাৰ যিটো অনুশীলন থাকে প্ৰায়খিনি আমাৰ চিনাকি অচিনাকি সকলোৱে যে আমাৰ ইভেণ্টত উইনাৰ হয় তেওঁলোকেও ভাল পায় আৰু যিসকলে উইনাৰ নহয় যদিও আপোনালোকে ইমান ধুনীয়াকৈ শিকাইছে আমি খুব মানে সেই পৰিকল্পনাৰে আমি আজি ইয়াতে আমাৰ ইয়াত লাইনত নিজক আগবঢ়াই নিবলৈ সুবিধা পাব আমাৰ ভিতৰত লাগে আমাক এখন প্লেটফৰ্ম লাগে যিটো প্লেটফৰ্ম আমাৰ ইয়াত পাব আৰু কাৰণেও সুবিধা মই ভাবোঁ এই আমাৰ এই যিটো অনুশীলন কেন্দ্ৰ আমি খুলিছোঁ ইয়াত কোনো লিংগৰ কথা নাই সকলোৱে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু সেই উদ্দেশ্যে আমি আজি এই আৰ্টছ ক্ৰিয়েশ্যনে যিসকল মডেলিঙৰ লগত জড়িত নহয় তেওঁলোকে হয়তো নাজানিব টিচাৰ একচুৱেলি আমি যেতিয়া মডেলিং কৰোঁ আমি এগৰাকী মডেলৰ যেতিয়া থিয় হয় ৰেম্পত তেতিয়া তেওঁৰ যিটো ষ্টেপত থিয় হয় বেষ্ট ৰেম্পত সেই ষ্টেপটো একচুৱেলি টি ষ্টেপ চ' সেইকাৰণে মই ভাবোঁ তাতকৈ আৰু বেলেগ নাম আমাৰ কাৰণে ভাগ নহ'ব আৰু সেইকাৰণে মই টি ষ্টেপৰ দ্বাৰা যেতিয়া এগৰাকী মডেলে নিজৰ জাৰ্ণিটো আৰম্ভ কৰে সেইকাৰণে মই টি ষ্টেপ নামটো ৰাখিলোঁ গতিকে পুনৰবাৰ মই আমাৰ যিসকল সংবাদ মাধ্যমৰ ভাই বন্ধু ককাই লগতে উপস্থিত নিমন্ত্ৰিত অতিথিক মই ধন্যবাদ জনাইছোঁ আৰু সকলোৱে যাতে আপোনালোকে ইয়াত বহি আমাক ধন্যবাদ সত্যা আজি সদায় বৰ সুখৰ দিন বুলি ক'ব লাগিব মই কিন্তু ভিতৰি বহুত সুখ পাইছোঁ ডিষ্ট্ৰিক্ট লেভেল মডেলৰ যিটো মিছ ইউনিভাৰ্চিটি ইণ্টাৰভিউ পাতিছিলে তেতিয়া মই দেখিলোঁ মানে মই এগৰাকী মানে হাউচ ৱাইফ হৈ থকাতকৈ মানে হাউচ ৱাইফটো হয়গৈ বাৰু মানুহ প্ৰেক্টিকেল কৰিব লাগিব আমি ঘৰৰ কামখিনি কিন্তু মই এগৰাকী মডেল হৈ পেলাই সপোন মই ফুৰাবৰ কাৰণে আহিছোঁ মই এনেকৈ ঘৰতে সোমাই থাকিব বিচৰা নাই আৰু সেই কথাকে এতিয়া আৰম্ভণি বুলি মই ভাবিছোঁ তাৰ আগত যদি কিবা আছিলে মই নাজানো মোৰ কাৰণে সেই আৰম্ভণি তাৰপৰা লেখিকাই আজি এখন স্কুল খুলিব পাৰিছে মই স্কুল বুলিয়ে পাঠশালা বুলিয়ে কৈছোঁ এইটো খুলিব পাৰিছে সেইটো একেবাৰে সুখৰ দিন কাৰণ কেলৈ তাইৰ যিটো উদ্যম্য মনত যিটো আশা আছিলে মই এদিন কৰি দেখুৱাম সেই আশা ৰিজুৰ দৰে মানে বহুতো আমাৰ তিৰোতা বা মই নিজৰ ক্ষেত্ৰতো কৈছোঁ ময়ো সৰুৰ পৰা অভিনয় কৰি আছোঁ কিহৰ কাৰণে মোৰ চেষ্টা পাইছে আৰু ময়ো এতিয়া এই অনুষ্ঠানৰ জৰিয়তে আমাৰ তথাপিতো মানে আকৌ এবাৰ হেৰি কৰিছোঁ মই এই যিটো মানে উদ্বোধন কৰি মোৰ যিটো ফিলিংছ আহিছে বুলি কৈছে অনুভৱ কৰিছোঁ মানে মই বুজাব নোৱাৰোঁ মোৰ যেন কিবা খুন্দা মাৰি দিছে এনেকুৱা নিচিনা লাগিছে কেলৈ মই তাইক মানে ইমান এটা ধুনীয়া পৰ্যায় পালে যে সেইটো কাৰণে মই বহুত সুখী হৈছোঁ তাৰমানে সেইটো চবতকৈ ডাঙৰ কথা যে মই সুখী হোৱাৰ লগে লগে তেনেকৈ মোৰ আৰু এটা মোৰ কথা থাকি গ'ল ৰিজুৰ এই হেৰিটোত মানে ৰাস্তাত জাৰ্ণিটোত কিন্তু তেওঁৰ হাজবেণ্ড ডক্টৰ শইকীয়াও মই দেখিছোঁ আৰম্ভণিৰ পৰাই বহুত তেওঁক সহায় সহযোগ কৰিছে তেখেতৰ নাম ল'ব লাগিব আৰু তেওঁৰ লগতে ভগৱানৰ সহায় আছে নিজৰ চেষ্টা আছে ৰিজুৰ লগতে তেওঁৰ সহকৰ্মী সকলো আছে আৰু মই ইয়াৰ দ্বাৰাই মানে সকলো মহিলাক বা শিশু ল'ৰা ছোৱালীয়ে হওক সকলোকে মই অনুৰোধ জনাওঁ মানে আমাৰ যোৰহাটত এটা বৰ গৌৰৱৰ কথা হৈছে যে এনেকুৱা এখন মানে মডেলিঙত কোচিং কৰা মানে স্কুল এখন যে খুলিলে সেইটো কাৰণে বহুত বেছি ভালৰ কথা হৈছে কেলৈ এই আমিবিলাকে যে আমি আজিকালি মই এগৰাকী অভিনেত্ৰী আজিকালি নাটক কৰিলে ৱৰ্কশ্বপ দিয়ে নাটক শিকায় বহুত দিনীয়াকৈ তেনেকৈ এতিয়া আমি নিশিকাকৈ গ'লোঁ হয়তো আমাৰ গ্ৰেমেটিকেলি আমাৰো বহুতখিনি থাকিবও পাৰে কিন্তু আমাৰ বয়স অনুপাতে আমি শিকি এতিয়াও গৈ আছোঁ সেই তেনেকৈ এতিয়া ইয়াতে যদি আমাৰ ল'ৰা ছোৱালীখিনি আহি পেলাই বা মহিলাই ইচ্ছা কৰিলে কোনো বয়সৰ মাত্ৰা নাই যেতিয়া আহি পেলাই যদি ইয়াত একদম প্ৰিলিমিনেৰীৰ পৰা আৰম্ভ কৰিব শিকে তেওঁলোকে বহুত উপকৃত হ'ব বুলি আশা কৰোঁ আমি আমাৰ ল'ৰা ছোৱালীখিনি এতিয়া যিখিনি জাৰ্ণিটোত আগবাঢ়ি যিমানখিনি পাইছে নিউ জেনেৰেশ্যনখিনি তাতকৈ বহুত আগবাঢ়িবগৈ তেওঁলোকে আমি আশা কৰিব পাৰোঁ যে তেওঁলোক আহি ইয়াত শিকি আমাৰ যোৰহাটৰ লগতে অসমৰ নাম উজ্বলাই দিয়ক আৰু লগতে আমাৰ ৰিজুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এতিয়াও যদিও মানে আৰু বহুত আছে শিকিবলৈ আৰু কৰিবলৈ আছে উন্নতি কৰিবলৈ আছে কৰক
আৰু তেওঁৰ ছোৱালীকো মানে বহুতখিনি এতিয়ালৈকে পাইছেগৈ তেওঁ হেৰি পাইছে ন মিছ ইণ্ডিয়া ফেমিনা মিছ ইণ্ডিয়াত তেওঁ হেৰি ইমানখিনি সুবিধা পালে কৰিবলৈ আৰু আমাৰ হয়তো মানুহখিনি সহায় সহযোগ হ'লে হয়তো আজি জিকিও আহিলেহেঁতেন নহয়নে এইখিনিকে আৰু ভৱিষ্যতলৈ আমি চবকে অনুৰোধ কৰোঁ যাতে আমাৰ ল'ৰা ছোৱালী যেনেকৈ বাহিৰত গ'লে আমি চবেই সহায় কৰি তেওঁলোকক মানে উপকৃত কৰিব পাৰোঁ সেইটোৱে আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰত সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবৰ বাবে ই এক আচলতে প্ৰশংসনীয় পদক্ষেপ গতিকে এই মুহূৰ্তত আপুনি কি ক'ব পোনতে মই আমাৰ আজি যিটো এটা ভাল দিন আমাৰ আজি শিশু দিৱস এই শিশু দিৱসৰ উপলক্ষে মই সকলোকে মই শিশুসকলক মানে শুভেচ্ছা জনাইছোঁ শিশু দিৱসৰ আৰু আজি শিশু দিৱস উপলক্ষে আমি এটা অনুষ্ঠান আজি আৰম্ভ কৰিলোঁ টি-চেপ য'ত সৌন্দৰ্য প্ৰতিযোগিতা আৰু মডেলিং এই দুটাৰ আমি ইয়াতে ট্ৰেইনিং দিয়া হ'ব মডেলিঙৰ লগত বা ফেশ্বনৰ লগত যিখিনি জড়িত যিখিনি বস্তু আছে সকলোখিনি প্ৰশিক্ষণ আমি ইয়াতে দিম বুলি ভাবিছোঁ আৰু একচুৱেলি আমাৰ এটা সপোন আছিলে আমি যেতিয়া কম্পিটিশ্যন পাতোঁ আমাৰ যে নৰ্থ ইষ্ট বেষ্ট মমেন এঞ্জেল শিক্ষক এতিয়া আমি সৌন্দৰ্য প্ৰতিযোগিতা পাতি আহিছোঁ যোৱা 2019 পৰা আৰু তেতিয়া যিসকল প্ৰতিযোগী আমাৰ অংশগ্ৰহণ কৰে আমি তেওঁলোকক 3 দিনীয়া এটা প্ৰশিক্ষণ দিওঁ আৰু সেই প্ৰশিক্ষণত তেওঁলোকে খুব ভাল পায় আৰু সকলো অভিভাৱকে আমাক এটা কথাই বিচাৰে যে আপোনালোকে খুব ধুনীয়াকৈ শিকায় এখন স্কুল খোলক য'ত আমি ল'ৰা ছোৱালীখিনিক দিব পাৰিম বা আমাৰ একচুৱেলি আমাৰ যিটো নৰ্থ ইষ্ট বেষ্ট মমেন এঞ্জেল তাত মানে শিশুৰ পৰা আমাৰ বৃদ্ধা বুলিয়ে কৈছোঁ বয়সী আমাৰ 60+ আমাৰ মানে প্ৰতিযোগী থাকে আৰু সকলোৱে শিকিবলৈ ইচ্ছুক হৈ থাকে চ' সেই উদ্দেশ্যেৰে আমি তেওঁলোকক যাতে যিকোনো এটা কামত আমি যেতিয়া প্ৰতিযোগিতাত নামিম সদায় আমাক এটা শুদ্ধ প্ৰণালীৰে শিকা এটা আমাক প্ৰশিক্ষণ লাগে শুদ্ধ প্ৰণালীৰে শিকি আমি যদি প্ৰতিযোগিতাত নামোঁ তেতিয়া আমি ছাকচেছ হ'ব পাৰোঁ সফল হ'ব পাৰোঁ আৰু শুদ্ধ জ্ঞান প্ৰতিটো বস্তুৱে থাকিব লাগে আমি যিটো বস্তু কৰিবলৈ যাওঁ আৰু ভালো পাব লাগে বাৰু আমি আজি মই এইটো পৰ্যায় পাইছোঁহি মই একচুৱেলি মানে যেতিয়াৰ পৰা জনা হৈছিলোঁ তেতিয়াই মানে খুব ষ্টাইল কৰি বা মডেলিং কেনেকৈ কৰিবলৈ ক'ত ইনষ্টিটিউট আছে এনেকুৱা বিচাৰি ফুৰিছিলোঁ ছোৱালী অৱস্থাত তেনেকুৱা নাপালোঁ বাৰু কিন্তু বিয়াৰ পিছত মই তেনেকৈ এজ এ মডেল মই প্ৰশিক্ষণ লৈছিলোঁ আচলতে প্ৰশিক্ষণ লৈ পেলাই কৰাৰ কাৰণে হয়তো চাগে আজি মই এইখিনি পৰ্যায় পাইছোঁ গতিকে আমি সকলোৱে যাতে যদি আমি এটা প্ৰশিক্ষণ লৈ ভাল মানে শুদ্ধ প্ৰণালীত শিকি পেলাই আগবাঢ়ি যাওঁ নিশ্চয় আমি ছাকচেছ হ'ব পাৰিম চ' সেই উদ্দেশ্যে আমি আজি ইয়াত আমি ইয়াত টি-চেপ আৰম্ভ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ আমাক লাগিব আগবাঢ়ি যাবৰ কাৰণে আৰু ইয়াত পাৰ্চনেলিটি ডেভেলপমেণ্ট ফটো শ্বুটৰ পৰা আৰম্ভ কৰি যিখিনি আমি মেকআপ সকলোখিনি আমাৰ যিখিনি এগৰাকী লেডিক বা চবকে লাগে যিটো বস্তু আমাৰ ফেশ্বনেল বয়সৰ সীমাবদ্ধতা নাই ইয়াত সকলো মানে কোনো লিংগ বা কোনো এজৰ কথা নাই হয় এইটো যিটো আমাৰ আমি এতিয়া যিটো একাডেমি খুলিছোঁ এইটো আপোনাৰ এড্ৰেছটো হৈছে নআলি বৈলাগাঁও পুখুৰী ইয়াত আপোনাৰ চানেকি যিটো সূৰ্যলক্ষ্মী পথ ইয়াতে আছে আৰু যিখন আমাৰ আদিত্য হস্পিটেল সেই আদিত্য হস্পিটেল পাৰ হৈ যেতিয়া আমি যোৰহাটৰ ফালৰ পৰা আহোঁ আৰু আমাৰ নআলিৰ ফালৰ পৰা মানে তিতাবৰৰ ফালৰ পৰা আহিলে যিটো আমাৰ ব্ৰহ্মপুত্ৰ আৰ্মি কেম্প আছে সেই কেম্পটো পাৰ হৈ লেফ্ট ছাইডে পৰে চ' আৰু মোৰ নাম্বাৰটো বাৰু কৈ দিছোঁ 7002667700 যদি কোনোবা ইচ্ছুক থাকে ইয়াতে কণ্টেক্ট কৰিলে হৈ গ'ল চ' ধন্যবাদ বাইদেউ আপুনি অসমীয়া সাজপাৰ ধুনীয়াকৈ আজি মানে পৰিধান কৰি আছে এই মডেলিং জগতত আপুনি অসমৰ যি কালচাৰ তাকো মানে ধৰি লওক প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি নতুন প্ৰজন্মৰ হয় এইটোতো আমাৰ একচুৱেলি আমাৰ যিটো কালচাৰ আমাৰ যিখিনি আমি সদায় অটুট ৰাখিব লাগে আমি যিমানেই মডাৰ্ণ নহওঁ কিয় কিন্তু আমি নিজৰ কালচাৰখিনি আমাৰ নিজৰ যিটো আছে নিজস্বটো আমি কেতিয়াও পাহৰি যাব নালাগে আৰু আমি যিটো 2019 পৰা মই ক'লোঁ নৰ্থ ইষ্ট বেষ্ট মমেন এঞ্জেল আমি পাতি আহিছোঁ চ' আমি সেই নৰ্থ ইষ্ট বেষ্ট মমেন এঞ্জেলৰ এইটো যিটো সৌন্দৰ্য পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতা তাৰ পৰা আমি আমাৰ নৰ্থ ইষ্টৰ যিখিনি কালচাৰ আমাৰ অসমৰ পৰা আৰম্ভ কৰি আমাৰ মণিপুৰ বা আমাৰ নাগালেণ্ড গোটেইখিনি যিখন আমাৰ হাত ভনী আছে গোটেইখিনি কালচাৰ আমি সদায় শ্ব' কৰি আহিছোঁ আমাৰ প্ৰগ্ৰেমটোৰ দ্বাৰা আৰু সেইখিনি অটুট থাকক আমি সেইখিনি জীয়াই ৰাখিব লাগে আমি জীয়াই ৰাখিবলৈ আমাক এটা প্লেটফৰ্ম লাগে নহয় জানো আমি আজিকালি মানে কি আমি ইমানেই মডাৰ্ণ আমি চাকৰি কৰোঁ আমাৰ লেডিসকলে চবেই চাকৰি কৰে তো চাকৰিত গ'লে আমি চাদৰ মেখেলা পিন্ধি যাবলৈ আমাৰ অকণ প্ৰব্লেমো হয় অসুবিধা হয় তো আমি সকলোৱে মডাৰ্ণ ড্ৰেছ এযোৰে পিন্ধি যাওঁ কিন্তু আমি বিয়া বা তেনেকুৱাতে আমি এইবিলাক পিন্ধোঁ আৰু এনেকুৱা যদি আমি কিছুমান প্ৰগ্ৰেম কৰি আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ যে আমাৰ যে চাদৰ মেখেলা আছে বা আমাৰ কালচাৰ কেনেকুৱা আমাৰ কিমান ড্ৰেছ আছে অকল চাদৰ মেখেলাই নহয় আমাৰ ধৰক কিছুমান আমাৰ যিখিনি জনজাতীয় সাজপাৰ আছে সেইখিনিও আমি তেওঁলোকক পৰিচয় কৰাই দিব পাৰোঁ আমি কিছুমান এনেকুৱা প্ৰগ্ৰেমৰ দ্বাৰাই